ইয়াতে আছে পিঠাগুটি বি সমল কেন্দ্ৰৰ সিখন সামগ্ৰী এখন মেলা আৰু সেই মেলাখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া মেলাৰ ভিতৰত কি বিশেষকৈ এই সমল কেন্দ্ৰৰ অন্তৰ্গত শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাৰ যোগেদি ছাত্ৰ ছাত্ৰীক শিকাব পৰাকৈ কেনেধৰণৰ TLM প্ৰস্তুত কৰিছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি প্ৰদৰ্শনীস্থলীলৈ যাওঁ। বাইদেউ এইটো কি হয়? सर ये मैं मैथ्सर एटा है न्यूमेरिसी आपनार माने कि हयतो आपनार पुरानो नेवता दि समया किन्तु या जुगर धारणाটো দিব পাৰে ইয়া যেনেকৈ 2 4 গুণ 12 এনেকৈ এনেকৈ ঘূৰাই ঘূৰাই গৈ থাকিলে হ'ল 2 7 গুণ 14 এনেকৈ এইখিনি মানে নেওতাখিনি আছে তেওঁলোকে যেহেতু মুখস্থ কৰি বেয়া পায় কিন্তু খেলা ধূলা মাজেৰে যদি দিওঁ তেওঁলোকৰ সোনকালে মুখস্থ হয়। খুব ধুনীয়া লাগিছে ছাৰ এইটো যাদু বাকচ দেখিছোঁ এইটো কেনেকৈ ধৰণে এইটো সংখ্যা যাদু মানে আপোনাক এটা দেখাইছোঁ মই ছাত্ৰ ছাত্ৰী ধৰি লওক মই এইটো দেখালোঁ 2 বিধ দেখালোঁ হয় এতিয়া এইটো মানে এতিয়া 2টো সেইটো গণনা কৰিব পৰাকৈ মই এনেকৈ ভৰাই দিলোঁ এইটো এইফালে দুটা বল ওলাই এনেকৈ সংখ্যা জ্ঞানটো হয় ধুনীয়া লাগিছে যাদু বাকচটো। ছাৰ আপোনালোকে কোন বিদ্যালয়ৰ পৰা আহিছে? আমি জীৱাজ্ঞান বি ব্লক প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। হয় হয় আপোনালোকৰ যোগ কৰোঁ আহা এইটো কেনেকৈ ধৰণে হেৰি কয় অকণমান দেখাই দিব নেকি? অঁ ছাৰ এইটো আমাৰ ইয়াত মাৰ্বল বা ষ্টিক লৈ আমি কৰিব পাৰোঁ। হয় এনেকৈ আমি ধৰক 3ডাল ষ্টিক ল'লোঁ ইয়াত আমি এইটো বাক্সত দিলোঁ 3টা এইফালে যদি আমি আৰু এইফালে 4টা ষ্টিক যদি ইয়াত দি দিওঁ ইয়াত পৰিলে এতিয়া আমি হিচাপ কৰোঁ তেতিয়া আমি 3 আৰু 4 যোগ কৰিলে কিমান হয় সেইটো বুজি পাব। আৰু আমাৰ এইফালে এইটো আমি কিছুমান সংখ্যা আমি মাজে মাজে এৰি দিছোঁ খালী জেগা দি দিছোঁ তাত এই সংখ্যাকেইটা ল'ৰা ছোৱালীক আমি এনেকৈ যদি ইয়াত খালী জেগাত কোনটো আছে ক'বলৈ দিওঁ তেওঁলোকে এতিয়া 6ৰ পাছত 7 হ'ব এইটো ক'ব পাৰিব। তাৰ পাছত 8ৰ পাছত কি হ'ব 9 10 এনেকৈ বুজি পাব। সুন্দৰ এইটো আমি এটা বনাইছোঁ মানে চাৰিফালে ইয়াৰ অংকৰে গণিতে আছে গণিত নহয় এইটো হেৰি আমাৰ মাল্টিপল হয় TLM বক্স ইয়াতে 5টা TLM আছে। ইয়াত আপোনাৰ আমি কৰ লগত আ যোগ কৰিলে কত আকাৰে কা হ'ব আৰু কৰ লগত হচৰি কৰিলে কত জেগায় কি এনেকৈ আমি শিকিব পাৰিলোঁ কাৰ চিহ্নকেইটা আৰু ইয়াত কেনেকৈ সংযোগ কৰিব লাগে সেইখিনি আৰু এইটো চাইডত আছে আমাৰ এই আমি এনেকৈ দিছোঁ শব্দ শিকোৱা হা এইটো আমি ক ৰটো যদি এনেকৈ দি দিওঁ কৰম হ'ব আকৌ ব পিনে ৰটো যদি মাজত দি দিওঁ বৰফ হ'ব আকৌ আমি ত লগত ৰ দিলে ল লগত খুব ধুনীয়া। আগৰ সংখ্যা আৰু পাছৰ সংখ্যা ছাৰ খুব সুন্দৰ লাগিছে এইটো কেনেকৈ দেখাব? এইটো আগৰ সংখ্যা আৰু পাছৰ সংখ্যা আগৰ দুই ধৰি লওক অকণ খুলি এইফালে খুলি দিয়ক আৰু অলপ 3 পাছৰটো 4 এইটো কিহৰ পৰা বনাইছে ছাৰ? এইটো হয় খুব সুন্দৰ লাগিছে। ডিৰৈ নতুন লাইন প্ৰাথমিক বিদ্যালয় বাইদেউ একেখন স্কুল হয় হয় ছবি চাই সাধু কওঁ আহা সাধুৰ ভঁৰাল এইটো কেনেকৈ ধৰণৰ হেৰি এইটো আমি অকণমান কৰি দিয়কচোন। তেওঁলোকে যিহেতু ছবি আৰু সাধু কথা ভাল পায় হয় হয় ইয়াত আমি এইখন ছবি এনেকৈ ৰোল কৰি কৰি আমি দেখাব পাৰোঁ। ইয়াত আমি কি আছে ইয়াৰ আগতো আছে প্ৰথমৰ পৰা এইটো হ'ব পকাই গৈ থাকিলে মানে ছবিবিলাক ওলাই গৈ থাকিব একদম প্ৰথমৰ পৰা তেওঁ সাধুটো প্ৰথমৰ ছবিখনৰ পৰা এইখন প্ৰথমৰখন ইয়াত সাধুটো ধৰক হাবিত গোটেই একেলগে মিলা প্ৰীতি আছিলে এনেকৈ ধৰণে আমি কৈ যাব পাৰোঁ। তাৰপিছত এখন হাবিলৈ এটা সিংহ আহিলে এইটো সিংহ আৰু শহাৰ সাধুটো তাৰপিছত আৰু দেখাত মানে টিভি বা কম্পিউটাৰ নিচিনা লাগিছে ছাত্ৰ ছাত্ৰীবিলাকে চলাই ভাল পাব ন? বাইদেউ কোন বিদ্যালয়ৰ পৰা আহিছে? কেয়াপথাৰ প্ৰাথমিক বিদ্যালয়। আৰু এই ছবি চাই শিকোৱা হয় এইটো
চলিছে আখৰ এইখিনি ব ছবিটো চাই বল বৰ আখৰটো শিকিব লগতে এইকেইটা আমি যদি আঁতৰাই দিওঁ তেওঁলোকে ব আখৰ কোনটো বুলি ক'লে ইয়াৰ পৰা বিচাৰি ইয়াত লগ লগাব পাৰিব প আখৰ পৰ লগত এইটো পৰ পৰা পখিলা গ খুব সুন্দৰ বাইদেউ ধন্যবাদ আৰু এইটো হ'ল স্বৰচিহ্ন আমি আকাৰ ল লগত আকাৰে লা ৰ লগত হচুগাৰ গোটেই চিহ্নখিনি আছে আমি এইখিনি আকৌ বেলেগ বেলেগ আখৰ লগত বেলেগ বেলেগ মিলাব পাৰিম এইটো মুভিং কৰিব পাৰিম এইটো মৰ লগত লাগে মা হওক হচুগাৰ এইটো হচুগাৰ যজু আকৌ ইয়াত লগাব লাগিব আপুনি যিটো আখৰ দিয়ে সেইমতে খুব ধুনীয়া ধন্যবাদ বাইদেউ ছাৰ আপোনালোকে ক'ৰ পৰা আহিছে দিয়াই প্ৰাথমিক বিদ্যালয় আপোনালোকৰ এই 1ৰ পৰা 19লৈ এইটো আমি একক সংখ্যাৰ আমি সংখ্যা ধাৰণা দিম হয় হয় অকণমান কৰি দিয়ক এইটো 1 দিলে মানে 1 2 11 12 13 ঠিক তেনেধৰণে আপোনাৰ 2 2 1ৰ পৰা আমি 99 লৈকে তেওঁলোকক এইদৰে দেখাব পাৰিম সংখ্যাকেইটা হয় হয় মেক ৱৰ্ড ছাৰ অকণমান দেখাই দিব নেকি তেনেকৈ মেক ৱৰ্ডৰ হিচাপত আমি যে ল'ৰা ছোৱালীবিলাকক এনেকৈ প্ৰথমতে আখৰ চিনাকি কৰাই ল'ম আখৰ চিনাকি হৈ যোৱাৰ পিছত আমি তাহাঁতক এই আখৰৰ এটা ডি আৰু জিৰ মাজত যদি অৰ্ড লগাই দিলে এইটো যে ডগ হয় স্পেলিংটো ডগ হয় বুলি তাত শিকাব যেনেকুৱা পিঅ' টি পড এল অ' টি লগ আকৌ জি অ' টি গড এন অ' টি নট এছ হয় নিচান আকৌ এফ পজিট ফৰ্ম ঠিক তেনেকুৱা আকৌ এইফালেও এইফালেও আছে এইফালে আছে আপোনাৰ চি এ টি এটা এৰ যিটো স্পেলিং হয় সেই স্পেলিংটো কেনেকুৱা আমি মাতিব লাগে বি এ টি বেট এম এ টি মেট চি এ টি কেপ এম এ টি মেপ এনৰ যিটো এৰ যিটো প্ৰনাউন্সিয়েশ্যন এইটো আমি ল'ৰা ছোৱালীবিলাকে কৰিও ভাল পাব তেনেকৈ হেৰি কৰি খুব সুন্দৰ ছাৰ ধন্যবাদ আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আমাৰ পিঠাগুটি বি সম কেন্দ্ৰৰ ছাৰ বাইদেউসকলে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলে আজি TLM এক্সিবিশ্যনত অংশগ্ৰহণ কৰিছে আৰু এইফালে বিচাৰক মণ্ডলী বহি আছে বিচাৰক মণ্ডলীৰ পৰা 2 এষাৰ কথা আমি জানিবলৈ চেষ্টা কৰিম ছাৰ আজি এই প্ৰদৰ্শনী মেলাখন বিচাৰক হিচাপে আপুনি উপস্থিত থাকি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ খুবেই ভাল লাগিছে বিশেষকৈ ধৰক প্ৰত্যেকখন স্কুলৰ যিমান TLM আছিলে এই TLMখিনি প্ৰত্যেকৰে প্ৰায়বিলাকে TLM বেলেগ বেলেগ ধৰণৰ কনচেপ্টৰ ওপৰত বেছ কৰা আছে আৰু ইয়াত কিছুমান TLM ইমান ধুনীয়া ধুনীয়া আছে যে তাত কেইবাটাও লাৰ্ণিং আউটকামছ আমি ওলাই যায় আৰু এই যিবিলাক TLM 3D মডেলৰ আছে সেই 3D মডেলৰ TLM বিলাক ল'ৰা ছোৱালীবিলাকে দেখিও ভাল পাব আৰু চুইও চাব পাৰে আৰু তাৰ ওপৰত সেই 3D মডেলৰ TLM বিলাকত চব প্ৰায় মেকানিকেল কিছুমান মানে ধৰক যান্ত্ৰিকভাৱে চলে মানে সেইবিলাক চলি যায় কাৰণে ল'ৰা ছোৱালীবিলাকে তাত চুই পিনে এই খেল খেলা নিচিনা এটা প্লেফুল লাৰ্ণিং এটা হয় আৰু কেইবাটাও লাৰ্ণিং আউটকাম মানে সেই যি 2টা 3টা আমি TLM আপোনালোকে যেতিয়া দেখিলে দেখিব যে এটা TLMতে ধৰক আপুনি নিউমেৰিচিটো হাঙুৰ খাই যায় আৰু লিটাৰেচিটো হাঙুৰ খাই যায় আৰু আটাইতকৈ টান কাম আছিলে তাৰ মাজৰ পৰা আপোনাৰ শ্ৰেষ্ঠ TLM নাইবা শ্ৰেষ্ঠ বিদ্যালয়খন বাছি উলিওৱাটো বহুত মই এই প্ৰশ্নটো কৰিম বুলি ভাবিছোঁ আপুনি উত্তৰটো দিলে খুব মানে ইমান সুন্দৰ গোটেইখিনি আপোনাৰ মানে কোন কাক শ্ৰেষ্ঠ দিম কাক নিদিম একদম ক্লোজ কম্পিটিশ্যন মানে নম্বৰবিলাক একদম কোনোবাই যদি 11 মাৰ্কছ পাইছে কোনোবাই 10 মাৰ্ক পাইছে এতিয়া 1 নম্বৰটো কেনেকৈ তাৰপৰা তেনেকুৱা নিচিনা হৈ গৈছে ঠিক আছে ছাৰ ধন্যবাদ ভাল লাগিলে আমাৰ উপস্থিত থাকি এতিয়া সময় আহি গ'ল অংশগ্ৰহণকাৰীসকলৰ পৰা শ্ৰেষ্ঠটো অৰ্থাৎ প্ৰথম দ্বিতীয় তৃতীয় নিৰ্বাচন কৰা ইমান ধুনীয়া আপোনালোকে বস্তু আনিছে ইমান ধুনীয়া আপোনাৰ TLM প্ৰদৰ্শন কৰিছে আপোনালোকে এটা লেখত ল'বলগীয়া প্ৰথম কেটেগৰী হিচাপে আছে লিটাৰেচি যোন সাক্ষৰতা প্ৰথম সাক্ষৰতাৰ ভিতৰত প্ৰথম ৩য় স্থান অধিকাৰ কৰা হৈছে সাক্ষৰতাৰ 0 গ্ৰাম বি ব্লক LPS 0 গ্ৰাম পিঠাগুটি টি মডেল স্কুলৰ অধ্যক্ষ আজি সভাপতি মহোদয়ৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া আছে আমাৰ
সাক্ষৰতা লিটাৰেসি দ্বিতীয় সেকেন্ড পজিশন আছে আমাৰ গড়চিকা এলপিএছ এই গড়চিকা এই বৰ্তমান আমাৰ মণ্ডল ভ্ৰমণ কেন্দ্ৰৰ সফল ব্যক্তি নিছিল বৰাবৰ পৰা গ্ৰহণ কৰিব অনুৰোধ সাক্ষৰতা প্ৰথম স্থান অধিকাৰ কৰা বিদ্যালয় হৈছে টেঙাপাৰা প্ৰাথমিক বিদ্যালয় ইয়াত উপস্থিত কৰিছোঁ আৰু এই বঁটাটো আপোনাৰ বঁটাখন আমাৰ শ্যাম ছাৰৰ হাতৰ পৰা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ শ্যাম ছাৰ সাংখ্যিকতা 30 স্থান অধিকাৰ কৰা হৈছে দিৰৈ নতুন লাইন এলপিএছ দিৰৈ নতুন এলপিএছ বিদ্যালয়ৰ ইয়াত আহি উপস্থিত দ্বিতীয় স্থান বিদ্যালয়খন হৈছে গড়চিঙা প্ৰাথমিক বিদ্যালয় ইয়াত উপস্থিত যশান্ত ছাৰৰ পৰা গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ যোনটো প্ৰথম স্থান অধিকাৰ বিদ্যালয়খন হৈছে দিৰৈ গ্ৰাম বি ব্লক এলপিএছ এই বঁটাখন গ্ৰহণ কৰিব আমাৰ জ্যোতি প্ৰসাদ গগৈ ছাৰৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ চেনেলটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ